তিতাবৰ জিলা শাখাৰ এখন ভাগৱতী সমাজৰ তিতাবৰ জিলা শাখাৰ পালনাম হৈ আছে আৰু সেই পালনামত আমি ইয়াৰ নামঘৰৰ সমিতি বিষয়ববীয়াক আমি কিছু দুআষাৰ জানিব বিচাৰিম পালনামৰ বিষয়ে। কৃষ্ণ শংকৰ গুৰু, মই একখন ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সচিব, তিতাবৰ জিলা শাখাৰ মই বৰ্তমান সম্পাদক হৈ আছোঁ। আমাৰ ইয়াত আমি এতিয়া 14 সংখ্যক পালনাম হৈছে একখন ভাগৱতী সমাজৰ তিতাবৰ জিলাৰ। এই 14 সংখ্যক পালনামৰ মূল পালনামৰ উদ্দেশ্য হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক এই দুজনে গুৰুৱে এই পালনাম আমাক দি গৈছে। শংকৰদেৱে যেতিয়া মাধৱদেৱ তেওঁ বন্দী হৈ আছিলে ৰজাৰ ওচৰত, মাধৱদেৱক মোকলা নিবৰ কাৰণে পালনাম কীৰ্তন আৰম্ভ কৰিছিল ভকতৰ যোগেদি, আৰু পালনাম সামৰণিৰ পাছতে মাধৱদেৱে আহি সেই নামৰ থলি পাইছিলেহি, তেওঁ বন্দিত্ব মুক্ত হৈছিলে। দ্বিতীয়বাৰ তেওঁ পালনাম কীৰ্তন কৰিছিলে নগাঁও বৰদোৱাত। তাত খৰাং পীড়িত হৈছিল, কৃষকৰ যথেষ্ট সমস্যা হৈছিল। কৃষকসকলে আহি তেতিয়া বৰভূঞা শংকৰদেৱক কথাখিনি কৈছিলেহি। এতিয়া শংকৰদেৱে তেতিয়া ভকতসকলক লগত লৈ পালনাম আৰম্ভ কৰিছিল। ৰাতিলৈ আকাশী গংগা নামি আহিছিল আৰু সেই স্থানত জলাবৃষ্টি হৈছিল আৰু কৃষকৰ উন্নতি হৈছিল। সেই পালনামকে আমাৰ একোখন ভাগৱতী সমাজৰ ভাগত আমাৰ সদায় কীৰ্তন কৰি আহিছে। বছৰেকত আমাৰ প্ৰতি জিলাত কীৰ্তন কৰে। বছৰে 3 বছৰৰ মূৰত আমাৰ জিলাৰ অধিৱেশন হয়। চতুৰ্থ বছৰ 4 বছৰত আমাৰ কেন্দ্ৰীয়ভাৱে প্ৰাদেশিক পালনাম হয়, অষ্টপ্ৰহৰ পালনাম হয়। এতিয়া পালনামৰ মহত্বটো হ'ল কি যে জীৱৰ কল্যাণৰ কাৰণে পালনাম গোৱা হয়। আমি জানো যে নামে 7 কাৰ্য সিদ্ধ কৰে বুলি আমাক ভাগৱতে কৈছে, কীৰ্তনে কৈছে। সেই নাম কলিযুগত নামেহে কেৱল সাৰ, নামৰ ব্যতিৰেকে অন্য কোনো উপায় ভগৱন্তৰ পুৰুষ লাভ কৰাৰ কোনো উপায় নাই। আমি যদি ঈশ্বৰক বিশ্বাস কৰোঁ তেতিয়া ঈশ্বৰৰ পৰা কৃপা বিচাৰিব লাগিব। সেই কৃপা বিচৰাৰ একমাত্ৰ উপায় হ'ল নাম। নামে নামক ভজে, নামে নামক যজে, নামে নামক কৰা সেও নিজ নাম লৈ জীৱ তৰি যায়, ই কথা নাজানে কিয়। এই নামৰ যিটো বীৰ্য, নামৰ পৰাহে উৎপত্তি হৈছে। তাৰমানে আমি যি নাম গাওঁ সেই নামৰ ওপৰত আৰু নাম আছে। এতিয়া পালনাম আমাৰ সমাজে বিশ্বাস কৰে আৰু মহাপুৰুষ গুৰুজনাই কৈ থৈ গৈছে যে পালনাম নামৰ বীজ, তাৰ পৰাই অন্যান্য নামবিলাক সৃষ্টি হৈছে। সেইকাৰণে আমি নামক আশ্ৰয় কৰি গোটেই জীৱ জগতৰ কল্যাণৰ অৰ্থে, সকলো দূষিত বায়ু প্ৰদূষণৰ পৰা মুক্ত কৰিবৰ অৰ্থে, চাৰিমুঠি জীৱৰ উন্নতি কল্পে আমি পালনাম ভকতসকলে আমি কাৰুণ্য, আপুনি শুনিছে যে কাৰুণ্যভাৱে পালনাম গাই আছে। ইয়াৰ অলপ পাছতে ভকতসকলে কান্দি কান্দি পালনাম গাব। তাৰমানে ঈশ্বৰক চাবৰ কাৰণে আমাৰ যিটো কাৰুণ্য ভাৱ, সেই কাৰুণ্য ভাৱ আমি জনাইছোঁ যে হে প্ৰভু ভগৱন্ত, এই জীৱ জগত কলিৰ মলত পৰি মায়াত পৰি সকলো অস্থিৰ হৈ আছে, তুমি স্থিৰ কৰা। সকলোৰে মন বুদ্ধি জ্ঞান চিত শুদ্ধ কৰা। সকলোৰে ধন সম্পত্তি কলিযুগত সকলোকে লাগে, তাতে মত্ত হৈ আছে। লাগিলেও কিন্তু যাতে মনৰ শুদ্ধতা থাকে, আপুনি মই এই গোটেই সমাজখন যাতে বৰ্তি থাকিব পাৰোঁ, চাৰিমুঠি জীৱৰ ওপৰত যদি আমাৰ প্ৰভাৱ থাকে, আমি তেওঁলোকৰ শান্তি কামনা কৰি আমাৰ পালনাম কীৰ্তন কৰে। বছৰেকত প্ৰতি বছৰে পালনাম কীৰ্তন কৰে। আমি তিতাবৰ জিলা 14 সংখ্যক পালনাম আজি ইয়াত আমি কীৰ্তন কৰি আছোঁ। কৃষ্ণ।